ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী 19 বছৰ বিৰতিৰ মূৰত চিৰিয়াখানালৈ উৎপক্ষী চিৰিয়াখানা সমৃদ্ধ হ'ল এজোৰ হায়েনাৰেও চিৰিয়াখানাৰ আলহীক চাবলৈ দৰ্শকৰ ভিৰ অসম ৰাজ্যিক চিৰিয়াখানাত নতুন আলহী চিৰিয়াখানা কৰ্তৃপক্ষই জীৱ-জন্তু সাল সলনি প্ৰক্ৰিয়াৰে ঝাৰখণ্ডৰ ৰাঁচীত থকা বিৰছা মুণ্ডা চিৰিয়াখানাৰ পৰা এজোৰ উৎপক্ষী আৰু এজোৰ হায়েনা আনিছে বিগত 18 নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ এটা বিশেষ দলে ৰাঁচীলৈ গৈ বিৰছা মুণ্ডা চিৰিয়াখানাৰ এটা দলৰ সৈতে গুৱাহাটীলৈ আনে উৎপক্ষী আৰু হায়েনাকেইটা চিৰিয়াখানা কৰ্তৃপক্ষই উষ্ণ আদৰণি জনাই নতুন আলহীক চিৰিয়াখানাত এটা পেয়াৰ স্ট্ৰাইপড হায়না আহিছে আৰু এটা পেয়াৰ অষ্ট্ৰিচ আহিছে ৰাঁচী জু পৰা আৰু ৰাঁচী জুক আমি 3টা লেপাৰ্ড ক্যাট আৰু এটা ব্ল্যাক প্যান্থাৰ মেল দি আছো উল্লেখ্য যে অসম ৰাজ্যিক চিৰিয়াখানাত থকা দুটা মতা আৰু এজনী মাইকী লতামা কৰি আৰু এটা মতা ঘুঙৰ বিনিময়ত অনা হৈছে এই উৎপক্ষী আৰু হায়েনাকেইটা আসাম পৰা কাল সুবে कल रातिपुआ रवाना वन मेल ब्लैक पैंथर और 3 लेपर्ड कैट और हमारा रांची जू टीम आई से तो ट्रकों तो लई जाबो দেওবাৰে ৰাজ্যিক চিৰিয়াখানাত প্ৰধান বন সংৰক্ষক ডিপি বাংখৱাল উপস্থিত হৈ পৰিদৰ্শন কৰে চিৰিয়াখানালৈ অনা নতুন উৎপক্ষী আৰু হায়েনাকেইটা শীঘ্ৰে চিৰিয়াখানালৈ আহিব জেব্ৰা জিৰাফ ডিসেম্বৰৰ ভিতৰত অনা হ'ব ঘৰিয়াল ডিএফও সাহেব কব আমি জেব্রা और জিরাফ আমার পোৱা কোনো টান নাই খালি আছে কি প্রত্যেক জায়গা আজিকালি এক্সচেঞ্জত হয় আমি আজিকালি যি সেন্ট্রাল জু অথরিটি হয় যি ইন্টারন্যাশনাল বডিজ আছে তেওঁলোকৰ এটা কন্ডিশন আছে কি আমি জুৰ পৰা জু ট্রান্সফার কৰিব পাৰো আমাৰ কানপুৰ পৰা ক্ৰকডাইল আমি লৈ আহিম ডিসেম্বৰ या फिर मैक्सिमम जनवरी के ভিতৰত এই এক্সচেঞ্জ হৈ যাব ইফালে অসম ৰাজ্যিক চিৰিয়াখানালৈ অহা হায়েনা আৰু উৎপক্ষী চাবলৈ পুৱাৰে পৰা সমাগম হয় দৰ্শকৰ চিৰিয়াখানালৈ আগমন ঘটা এই দুই নতুন আলহীয়ে চিৰিয়াখানাখনক সমৃদ্ধ কৰাই নহয় দৰ্শকক আমোদো দিব ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত বিচিত্ৰ ৰাজবংশী প্ৰাগ নিউজ